উপস্থিত আছো ধলপুৰৰ 1 নম্বৰ ৰূপতলীত মৃদুলা লাহনৰ বাসগৃহত। তেখেতৰ ইতিমধ্যে স্বামী হৰেণ লাহন কৰ্মসূত্ৰে তেখেত আছিল তিনিচুকীয়াত। কাজিৰঙা বিল্ডিঙত এজন মাৰোৱাৰীৰ তত্বাৱধানত ইতিমধ্যে তেখেতে প্ৰায় কিমান বছৰ 1.5 বছৰ ধৰি তাতে তেওঁ নিজৰ কৰ্মসূত্ৰে ব্যস্ত হৈ আছিল। ইতিমধ্যে তেখেত মে' মাহৰ 20 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। বৰ্তমান মই তেখেতৰ বাসগৃহত উপস্থিত হৈছোঁ আৰু মোৰ সতীৰ্থক সামগ্ৰিক দৃশ্যটো মই দেখুৱাবৰ বাবে প্ৰথমে মই অনুৰোধ জনাইছোঁ। এয়া হৰেণ লাহনৰ পত্নী মৃদুলা লাহন। তেখেতৰ দুটিকৈ সন্তান বৰ্তমান মাতৃৰ লগতে আছে। এটা অতি দৰিদ্ৰ পৰিয়াল। গতিকে এই দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ স্বাৱলম্বিতাৰ পথত আছিল তেখেতৰ স্বামী। ইতিমধ্যে যোৱা মে' মাহৰ 20 তাৰিখৰ পৰা যিহেতু নিৰুদ্দেশ হৈ আছে, তেখেতে ঘৰলৈ আহিম বুলি যি এবাৰ ফোন কৰিছিল তাৰ পিছৰ পৰা আজিলৈকে কোনো ধৰণৰ ফোনত পত্নীৰ সৈতে যোগাযোগ ব্যাহত হৈ আছে। সেয়েহে আমি সমগ্ৰ ঘটনাটো কি হ'ল তেখেতৰ পত্নীৰ পৰা জানিবৰ চেষ্টা কৰিম। কওকচোন কি হৈছিলে? মানুহজন তিনিচুকীয়াত আছিলে, 1.5 বছৰ হ'ল কাম কৰি থকা। মে' মাহৰ 20 তাৰিখৰ দিনা ঘৰত আহিম বুলি কৈছিলে। ঘৰত আহিম বুলি কোৱাৰ কাৰণে মই ৰাতিপুৱা 4টা বজাত ফোন মাৰিলোঁ। ফোন ৰিচিভ কৰি তেখেতে যি এবাৰে ক'লে মোক, মই গাড়ীত উঠি লওঁ। তাৰপিছত তেখেতে ফোন নকৰা দেখি মই 5 মিনিটৰ পাছত আকৌ নিজে ফোন কৰিলোঁ। ফোন কৰি মই তেখেতক লগ নাপালোঁ। ফোনটো ছুইচ অফ পালোঁ। হয়, ফোনটো ছুইচ অফ পোৱাৰ কাৰণে মই মালিকলৈ ফোন কৰিলোঁ। মালিকে কি কয়? মালিকে ক'লে আমাৰ ইয়াৰ পৰাতো ওলাই গ'ল ঘৰত যাম বুলি, আৰু ৰুমতো একো বস্তু নাই। মই মানুহ লগাই ৰুম চালোঁ আৰু একো বস্তুও নাই, সি ঘৰত যাম বুলি কৈ গৈছে, তেনেকৈ কয়। হয়, আপুনি স্থানীয় আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলে নেকি? মই 21 তাৰিখৰ দিনা গৈছিলোঁ, মানুহজন আহি নোপোৱাৰ কাৰণে। 21 তাৰিখৰ দিনা গ'লোঁ থানালৈ। তেতিয়া ছাৰে ক'লে, ধলপুৰ থানা গৈছিলোঁ। থানাত কি ক'লে? থানাত ছাৰে ক'লে, বাইদেউ আপুনি তিনিচুকীয়াতে গৈ কেছটো কৰিব লাগিব। মানুহজন আপোনাৰ তিনিচুকীয়াতে হেৰাইছে আৰু তিনিচুকীয়াতে গৈ কেছটো কৰিব লাগিব, ছাৰে তেনেকৈ ক'লে। আৰু তাৰ সেইদিনাখন পিছবেলালৈ ঘৰলৈ লৈ গ'ল আৰু মই তিনিচুকীয়াতো যাব নোৱাৰিলোঁ। মই অকলেও যাব নোৱাৰোঁ, ভয় লাগে। অকলেও যাব নোৱাৰোঁ আৰু পইচাও মোৰ হাতত বিশেষকৈ নাছিলে। তেওঁৱে ঘৰখন যেনেকৈ চলাই আছিলে, এতিয়া তেওঁ যেতিয়াৰ পৰা নাইকিয়া হ'ল ঘৰখনত চলিবলৈ অসুবিধা হৈ গৈছে। এই 2টা ল'ৰা ছোৱালী, ল'ৰা এটা ছোৱালী এজনী, সিহঁতক এতিয়া পঢ়া শুনা খোৱা বোৱা দিবলৈ মোৰ মানে বহুত অসুবিধাই হৈছে। মানে সিহঁতক এৰি থৈ এতিয়া মই ক'ত যাম, কি কৰিম, কোনে দিব কোনে নিদিব, কি কৰি সিহঁতক মই পঢ়াম? এতিয়া মানে মোৰ বহুত মানে কষ্ট হ'ব। আৰু আপোনালোকৰ আগত মই অসমবাসী ৰাইজক মই এইটোৱে জনাইছোঁ, তেখেতক কোনোবাই যদিও দেখা পায়, ফোন নাম্বাৰ দিয়া থাকিব, এই ফোন নম্বৰত যে যোগাযোগ কৰে। এই ল'ৰা ছোৱালীকেইটা মুখলৈ চাই যে ফোন নম্বৰত যোগাযোগ কৰি যে জনায়। হয়, ইতিমধ্যে তেখেতসকলে জনাইছে যে একমাত্ৰ এই দৰিদ্ৰ পৰিয়ালটোৰ কৰ্মসূত্ৰে যিহেতু তেওঁলোকৰ দেউতাক তিনিচুকীয়াত আছিল, ইতিমধ্যে তেওঁলোকে বা তেওঁলোকৰ দেউতাকৰ যি এই ঘৰখনৰ প্ৰতি যি দায়িত্ব, যি কৰ্তব্য, সেই নিষ্ঠা সহকাৰে তেখেতে পালন কৰি আছিল। কিন্তু আজি এই পৰিয়ালটোলৈ অমানিশা নামি আহিছে। যিহেতু একমাত্ৰ স্বাৱলম্বিতাৰ পথত আছিল তেখেতৰ স্বামী। সেয়েহে এই পৰিয়ালটো এনেকুৱা এটা দুৰ্দশাৰ দিনত তেখেতসকলে ইতিমধ্যে ধলপুৰ আৰক্ষী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিব গৈছিলে। কিন্তু আৰক্ষী প্ৰশাসনে তেওঁলোকক আকৌ তিনিচুকীয়া আৰক্ষী প্ৰশাসনৰ লগত মানে খবৰ কৰিবৰ বাবে তেখেতসকলে জনাইছে। কিন্তু এই পৰিয়ালটোৰ কাৰণে সেইটো এটা ডাঙৰ সমস্যা হৈ পৰিছে। যিহেতু দুবেলা দুসাঁজ খাবৰ বাবে এই পৰিয়ালটোত এটা হাহাকাৰ অৱস্থা হৈছে। সেয়েহে ইয়াৰ পৰা গৈ আকৌ তিনিচুকীয়া আৰক্ষী থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিব, এইটো তেখেতসকলৰ কাৰণে বহুত এটা সমস্যা। সেয়েহে আমাৰ ধলপুৰ আৰক্ষী থানাই যদি এই ক্ষেত্ৰত এই পৰিয়ালটোক কিছু সহায় কৰে, তেতিয়াহ'লে হয়তো তেখেতসকলৰ এই বৃত্তি বা তেখেতৰ স্বামীক বিচৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
7099017330 আৰু 7099017110